মুছলমানসকলে যদি সঁচাই ভাতৃত্ববোধ দেখুৱাব বিচাৰিছে গৰুটো প্ৰত্যাহাৰ কৰক চৰকাৰে আইন অনাৰ প্ৰয়োজনে নাছিল নিজে কৰিব লাগিছিল জলসাবিলাকত কাটে ধৰ্মীয় সভাবিলাকত গৰু নহ'লে ভোজে নহয় গৰু চিন্নি বনায় গতিকে যদি ভাতৃত্ববোধ সঁচাই যদি মনৰ অন্তৰৰ পৰা কৈছে হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধ আছে তেতিয়াহ'লে ভাতৃত্ববোধ দেখুৱাওক গৰু খোৱা এৰি দিয়ক কাৰণ গৰুটো হিন্দুসকলৰ মাতা হয় মাক হয় গতিকে মাকক হত্যা কৰি কিয় কষ্ট দিব লাগে মুছলমানসকলে যদি সঁচাই ভাতৃত্ববোধ দেখুৱাব বিচাৰিছে গৰুটো প্ৰত্যাহাৰ কৰক চৰকাৰে আইন অনাৰ প্ৰয়োজনে নাছিল নিজে কৰিব লাগিছিল গতিকে আপোনাৰ মতে চৰকাৰৰ সিদ্ধান্তটোক আপুনি আদৰণি জনালে মই আদৰণি জনাইছোঁ কিন্তু যিসকলে এতিয়া অনুষ্ঠান চাই আছে মুছলমান ব্যক্তি তেওঁলোকে আপোনাৰ এই বক্তব্যটোক কোনো কাৰণতে এতিয়া মানি লোৱা যেন আমি অনুভৱ কৰা নাই আমি এতিয়ালৈকে যিখিনি দেখিলোঁ তাৰ আপোনাৰ এতিয়া বিষয়টো এনেকুৱা ধৰণৰ যে গোমাংসৰ এই নিষিদ্ধকৰণৰ এই বিষয়টোক লৈ যিটো সময়ত আপুনি জলসাৰ প্ৰসংগও টানি আনিলে গতিকে সেই সকলোবোৰৰ পিছত ৰেষ্টুৰেণ্ট হোটেল ৰাজহুৱা অনুষ্ঠানত বন্ধ কৰিছে গতিকে ঘৰত চলি থাকিব বা ঘৰত হৈ থাকিব এনেকুৱা বিষয়টোক আপুনি সেইটো সমৰ্থন কৰে নকৰে মইতো এতিয়া ক্লিয়াৰকৈ ক'লোঁ যদি সঁচাই অন্তৰত ভাতৃত্ববোধ আছে ভাতৃত্ববোধৰ কথা কৈ থাকে এৰি দিয়ক গৰু মাংস খোৱাটো কাৰণ মোৰ আপুনি হিন্দু সম্প্ৰদায়ৰ সনাতন ধৰ্মৰ ব্যক্তি আপুনি গৰুক পূজা কৰে মই গৰুটো কাটি টুকুৰা টুকুৰি কৰি খাই থাকোঁ তে আপোনাৰ মনত অলপ অলপ কষ্ট পায় কোনোবাটো কোনত আপুনি হয়তো মোক ক'ব পৰা নাই কিন্তু মনত ভাবি থাকিব যে এওঁ মোৰ মাতৃকে হত্যা কৰিছে মোৰ নিজৰ জন্মদাত্ৰী মাতৃক যদি কোনোবাই হত্যা কৰে মই সহ্য কৰিম নি মইতো কেতিয়াও নকৰোঁ এজন মুছলমানে সহ্য কৰিব নি কেতিয়াও নকৰে ঠিক গৰুটোক পূজা কৰে এইখন দেশতে বাস কৰি আছোঁ এইখন দেশৰে আমাৰে মানুহ আমি আকৌ ভাই ভনী বুলি কওঁ ভাতৃত্ববোধ তেনেস্থলত কিয় গৰুটো অত্যাচাৰ কৰি কাটি টুকুৰা টুকুৰি কৰি খাব লাগে সেইটোতো কোনো প্ৰয়োজন নাই এতিয়া ৰাজহুৱা স্থানত বন্ধ কৰিছে কিয় ৰাজহুৱা স্থানত মই ক'লোঁ নহয় এজন হিন্দু ব্যক্তিক মাতিছে ভৱেশ কলিতা ডাঙৰ তেওঁ বিজেপিৰ সভাপতি নহয় হিন্দু ব্যক্তি তেওঁক মাতি নি পিছফালে যেনিবা গৰু কাটি খাই আছেনে নাই মই নাজানো জলসাখনত ৰঙিয়াৰখনত কিন্তু জলসাবিলাকত কাটে ধৰ্মীয় সভাবিলাকত গৰু নহ'লে ভোজে নহয় গৰু চিন্নি বনায় 50টা 100টা গৰু কাটে আপুনি আচৰিত হ'ব 50টা 100টা গৰু কাটে গৰু কিমান দামী দামী গৰু দিব মৌলানা জেহাদী মোল্লাবিলাকে কয় গৰু দিয়ক গৰু দিলে আপুনি জন্নাত পাব মানুহবিলাকে দি দিয়ে সেই গৰু কাটি ভোজ খায় তে হিন্দু মানুহজনে কষ্ট নাপাব নেকি মনত নিশ্চয় পাব গতিকে সেইটো এংগুলৰ পৰা যদি সঁচাই অন্তৰত ভাতৃত্ববোধ আছে তেতিয়াহ'লে ৰাজহুৱা স্থানত পৰিহাৰ কৰাটো চৰকাৰে আইন আনিছে যেতিয়া এইটো মানিবলৈতো বাধ্য কিন্তু ঘৰৰ ভিতৰতো চুৰ কৰি নাখা বুলি নিজৰ মনটোক কণ্ট্ৰল কৰকচোন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত